নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু তোমালোকক আজি লৈ আহিছোঁ দশম শ্ৰেণী যি তোমালোকৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব তাৰ কাৰণে তোমালোকৰ বিজ্ঞানৰ মই সলিউশ্যন লৈ আহিছোঁ তোমালোকৰ আজি এইটো ভিডিঅ'ত সকলোখিনি ডাউট মই ক্লিয়াৰ কৰি দিম আজি তোমালোকৰ এইটো ভিডিঅ'ত MCQ তোমালোকৰ লং কুৱেশ্যন সকলোখিনি পাই যাবা গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ নিজৰ বিজ্ঞান কিতাপখন উলিয়াই লোৱা আৰু মই PDF-টো আহি গৈছোঁ তোমালোকে চেনেলটো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলৰ অলপ ক্লিক কৰি দিবা ইতিমধ্যে মই তোমালোকক গণিত আৰু বিজ্ঞানৰ আৰু এটা পাৰ্ট বনাই থোৱা আছে যদি নাইছা তেনেহ'লে চাই ল'বা এইটো ভিডিঅ' চাই লৈ আৰু ইংলিছ সকলো সাবজেক্টৰ তোমালোকৰ জিঅ'গ্ৰাফি সকলোৰে বনাই থোৱা আছে তো প্ৰথমতে তোমালোকে চেপ্টাৰ যিটো তোমালোকৰ 10 আছে 10 চেপ্টাৰটো কি আছিলে যে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটো তোমালোকে উলিয়াই লোৱা আৰু তাৰ মই সকলোখিনি কুৱেশ্যন এনসাৰ তোমালোকক ডাউটখিনি সকলোখিনি ক্লিয়াৰ কৰি দিম তো পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটো লোৱা আৰু এইটো পাঠ খুবেই গুৰুত্বপূৰ্ণ 10 নম্বৰ চেপ্টাৰটোৰ পৰা আৰম্ভ কৰিছোঁ তো প্ৰথমতে তোমালোকৰ কুৱেশ্যনটো চাবা প্ৰথমটো কুৱেশ্যন আছে যে তলত দিয়া কোনটো পদাৰ্থৰ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি তোমালোকৰ এইটো MCQ আহিছে মাল্টিপল চইচ কুৱেশ্যন তো প্ৰথম অপশ্যনটো আছে পানী B আছে কাঁচ C আছে প্লাষ্টিক আৰু D আছে কি মৃত্তিকা অৰ্থাৎ ইংলিছত কোৱা হয় ক্লে তো উত্তৰটো হৈছে অপশ্যন D মৃত্তিকাটো ইয়াৰ শুদ্ধ উত্তৰ ক্লেটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2 টো ঠিক তেনেদৰে মন কৰিবা কুৱেশ্যনটো সুধিছে যে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্য বস্তুলৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুটোৰ অৱস্থান ক'ত হ'ব লাগিব তো তোমালোকৰ অপশ্যন থাকিব প্ৰথমটো মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত অপশ্যন বি থাকিব ভাঁজ কেন্দ্ৰত অপশ্যন চি থাকিব ভাঁজ কেন্দ্ৰৰ বাহিৰত আৰু অপশ্যন ডি থাকিব তোমালোকৰ দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত তো শুদ্ধ উত্তৰটো চাই লৈছোঁ এতিয়া আমি শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটোৱে ইয়াত শুদ্ধ উত্তৰ দাপোন মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত থাকিব তো কুৱেশ্যন নম্বৰ 3 মন কৰিবা কুৱেশ্যনটো শুনিছে যে লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ তোমালোকে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব তো অপশ্যন এ আছে লেন্সৰ মুখ্য ফকাছত অপশ্যন বি আছে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত আৰু অপশ্যন চি আছে অসীমৰ আৰু অপশ্যন ডিটো আছে লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টো শুদ্ধ উত্তৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ইয়াৰ শুদ্ধ উত্তৰ তো এইটো ডাউট ক্লিয়াৰ এবাৰ নেক্সট কুৱেশ্যনটো মন কৰিবা কুৱেশ্যন নম্বৰ 4 আছে যে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য হ'ব 15 সেন্টিমিটাৰ তো তোমালোকে উলিয়াব লাগিব যে দাপোন আৰু লেন্সৰ প্ৰকৃত কেনেকুৱা হ'ব লাগিব যিটো প্ৰকৃত হেতু কেনেকুৱা ধৰণৰ হ'ব লাগিব অপশ্যন এ আছে দুয়োখন অবতল দাপোন আৰু বি হৈছে দুইখন উত্তল আৰু অপশ্যন চি আছে দাপোনখন অবতল লেন্সখন উত্তল আৰু অপশ্যন ডিটো হৈছে দাপোনখন উত্তল লেন্সত অবতল তো উত্তৰটো হৈছে অপশ্যন ডি দাপোনখন উত্তল লেন্সখন অবতল কুৱেশ্যন নম্বৰ 5 আহিছে বেকগ্ৰাউণ্ডত যদি চাউণ্ড আহিছে তোমালোকে ইগনোৰ কৰিবা গাড়ী মটৰ অলপ চলি আছে তো কুৱেশ্যনকেইটা তোমালোকে মন দিয়া 5 নম্বৰ কুৱেশ্যনটো চাবা দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে তো অপশ্যন এ আছে সমতল অপশ্যন বি আছে অবতল অপশ্যন চি আছে উত্তল আৰু অপশ্যন ডি আছে কি তোমালোকৰ সমতল হয় সমতল নতুবা উত্তল তো ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি যিটো আছে তোমালোকৰ উত্তলটো ইয়াৰ হৈছে শুদ্ধ উত্তৰ এইকেইটা ডাউট ক্লিয়াৰ অপশ্যন চি টো মন কৰিবা কুৱেশ্যনটো কৈছে যে ইয়াত অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা অপশ্যন এ আছে 50 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স অপশ্যন বি আছে 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল লেন্স অপশ্যন চি আছে 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স আৰু অপশ্যন ডি আছে 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল লেন্স শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স কিবা কুৱেশ্যন নম্বৰ 10 টো আহিলে এইটো অলপ লং কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এবাৰ আহিব অবতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিবলৈ তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 3 বা 2 নম্বৰ আহিব পাৰে ঠিক আছে তো উত্তৰটো মন কৰিবা অবতল দাপোন এখনৰ প্ৰধান অক্ষৰ সমান্তৰালকৈ আপতিত পোহৰ ৰশ্মি দাপোনখনৰ পৰা প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত অভিসাৰী হয় সেই বিন্দুটোকে কি বুলি কোৱা হয় অবতল দাপোনৰ মুখ্য ফকাছ বুলি কোৱা হয় তোমালোকে লগতে এইটো ছবিটো আঁকি দিবা ছবিটো আঁকি তোমালোকে লিখিবা যে অবতল দাপোনৰ মুখ্য ফকাছ এনেদৰে তোমালোকে লিখিবা কুৱেশ্যন নম্বৰ 2 মন কৰিবা কুৱেশ্যনটো সুধিছে যে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধৰ 20 সেন্টিমিটাৰ ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব বুলি তোমালোকে কুৱেশ্যনটো সুধিব তো উত্তৰটো চাবা অংক টাইপৰ এইটো ভাঁজ ব্যাসাৰ্ধ তোমালোকে জানা এটোক r বুলি কোৱা হয় স্মল যিটো r আছে হেতু কোৱা হয় আৰু পিছতে ইকুৱেল টু 20 সেন্টিমিটাৰ
এতেকে ফ'কাছ দৈৰ্ঘ্য তোমালোকে এইটো ফ'কাছ দৈৰ্ঘ্যটো যি স্মল এফ বুলি কোৱা হয় ইজুকেল টু তোমালোকৰ সূত্ৰটো আছে ন r/2 তাৰপিছতে তোমালোকে আৰৰ মানটো বহাই দিবা 20 পাবা 20/2 ইজুকেল টু কি হ'ব 10 অৰ্থাৎ 2 10 গুণ কি 20 2 10 গুণ 20 তো ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 10 সেণ্টিমিটাৰ কুৱেশ্যন নম্বৰ 3 মন কৰিবা কুৱেশ্যনটো সুধিছে যে অৱতল দাপোন এখনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে এইটো হৈছে অৱতল দাপোন সৰি ইয়াত কুৱেশ্যনটো সুধিছিলে যে দাপোনখনৰ নাম ক'বলৈ কৈছিলে মই উত্তৰটো কৈ দিছোঁ তো 4 নম্বৰ কুৱেশ্যনটো মন কৰিবা গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয় এইটো কুৱেশ্যন খুবেই আহি থাকে আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত মেট্ৰিক পৰীক্ষাত মই প্ৰত্যেকবাৰে অহা দেখিছোঁ এইটো তোমালোকৰ কুৱেশ্যনটো পৰীক্ষাত আহিলে প্ৰায় 2 বা 1 নম্বৰ আহিব পাৰে উত্তৰটো চাবা 2 নম্বৰ আহিলেও মানে মই কুৱেশ্যনটো তোমালোকৰ এনচাৰটো এনেকুৱা ধৰণৰ দিছোঁ যাতে তোমালোকে লিখিলে 2 নম্বৰ আহিলে 2 নম্বৰে পাবা আৰু 1 নম্বৰ আহিলে 1 নম্বৰে পাবা উত্তল দাপোন লক্ষ্যৰ বস্তুৰ যিকোনো অৱস্থানৰ বাবে সদায় কি হয় অসৎ হয় তাৰপিছতে কৈছে যে সৰু আৰু যথাযথ প্ৰতিবিম্ব গঠন কৰে গতিকে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন পচন্দ কৰা হয় তো এবাৰ নেক্সট মন কৰিবা প্ৰশ্নাৱলীৰ পৰা আহিছে কুৱেশ্যনটো 32 সেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰিব কৈছে আৰু এইটো অংক হৈছে তোমালোকৰ অথনি মই যিটো অংক তোমালোকক দিছিলোঁ সেইটো ঠিক তেনেদৰে তোমালোকে চোৱা ভাঁজ ব্যাসাৰ্ধ স্মল আৰ ইজুকেল টু 32 সেণ্টিমিটাৰ কৈছে তাৰপিছত এতেকেৰে লিখিবা ফ'কাছ দৈৰ্ঘ্য তোমালোকে উলিয়াব দিছে তো একেবাৰে সহজ 32/2 ইজুকেল টু কিমান হয় 16 অৰ্থাৎ তোমালোকৰ 2 16 গুণ কিমান 32 হয় তাৰপিছতে কুৱেশ্যনটো চাবা ইয়াত কুৱেশ্যনটো কৈছে যে অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব বা সত্য প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ কি অৱস্থান নিৰ্ণয় কৰিব কৈছে তো এইটো কুৱেশ্যন অলপ বেলেগ ধৰণৰ তোমালোকে চাবা এইটো কুৱেশ্যন পৰীক্ষাত 4 নম্বৰ বা 3 নম্বৰ আহিব উত্তৰটো হৈছে যে যিহেতু দাপোনখন অৱতল গতিকে তোমালোকে এতেকে বুলি লিখিব ইউ ইজুকেল টু -10 সেণ্টিমিটাৰ হ'ব ঠিক আছে অৱতল হৈ তোমালোকে মাইনাছত গুচি যাব তাৰপিছত এম ইজুকেল টু 3 ভি ইজুকেল টু তোমালোকে উলিয়াব লাগিব তো উত্তৰটো চাবা তোমালোকে যিটো দাপোনৰ সূত্ৰটো তোমালোকে ইয়াত বহাই দিবা দাপোনৰ সূত্ৰটো তোমালোকে কিতাপত পাইছা পাঠ্যপুথিত দাপোনৰ সূত্ৰটো হৈছে 1/f ইজুকেল টু 1/u প্লাছ 1/v আনহাতে এম ইজুকেল টু তোমালোকে -v/u হ'ব তো এতেকে মাইনাছ যিটো তোমালোকে এমৰ মান পাইছিলে ন ইয়াত এমৰ মান 3 আছিলে তো -3 হৈ যাব ইয়াত তাৰপিছতে ইজুকেল টু -v/-10 হ'ব ইজুকেল টু দিছ ইমপ্লাইজ ভি ইজুকেল টু -30 হ'ব আৰু এইটোৱে হৈছে ইয়াৰ এনচাৰটো -30টোৱে ইয়াৰ এনচাৰ তো লাষ্টত তোমালোকে লিখি দিবা প্ৰতিবিম্বৰ দূৰত্ব হ'ব দাপোনৰ পৰা সন্মুখত 30 সেণ্টিমিটাৰ আঁতৰত তো কুৱেশ্যন নম্বৰ বেলেগ এটা আহিছে এবাৰ এইটো কুৱেশ্যন মন কৰিবা আজি ভিডিঅ'টো অলপ লং হ'ব তোমালোকে ভালদৰে কুৱেশ্যনটো চাই লোৱা আজি তোমালোকে বিজ্ঞানৰ প্ৰায় ডাউটখিনি মই ক্লিয়াৰ কৰি দিম তো কুৱেশ্যনটো কৈছে যে লেন্স এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া এইটো কুৱেশ্যন আহি থাকে পৰীক্ষাত তো উত্তৰ চাবা 1 মিটাৰ ফ'কাছ অৰ্থাৎ ফ'কাছৰ শ্বৰ্ট ফৰ্মত কোৱা হয় তোমালোকৰ যিটো স্মল এফ আছে সেইটো কোৱা হয় আৰু দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ ক্ষমতাক 1 ডায়প্টাৰ ডি আৰু এইটোকে কোৱা হয় যিটো তোমালোকৰ ডায়প্টাৰ সংজ্ঞাটো কৈছিলে যে 1m ফ'কাছ দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ ক্ষমতাক 1 ডায়প্টাৰ ডি বোলা হয় অৰ্থাৎ তোমালোকে ID ইজুকেল টু IM তাৰপিছতে ক্ষমতাৰ SI একক হৈছে ডায়প্টাৰ তোমালোকৰ পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিব পাৰে যে ক্ষমতাৰ SI একক কি বুলি তোমালোকে আহিব পাৰে বা ডায়প্টাৰ কাৰ SI একক তো তোমালোকে ক্ষমতাৰ লিখিবা যদি কয় ক্ষমতাৰ SI একক কি তেতিয়া তোমালোকে লিখিবা ডায়প্টাৰ নেক্সট এটা অংক আহিছে গণিত উত্তৰটো চাবা উত্তল লেন্স এখনে বেজি এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 সেণ্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল নিৰ্ণয় কৰিব কৈছে তো অংকটো চাই লোৱা তোমালোকে উত্তৰ লিখিছে ইয়াত তোমালোকে দিয়া আছে বুলি লিখিলেও হয় ইয়াত লিখিলেও হ'ব ভি ইজুকেল টু 50 সেণ্টিমিটাৰ প্ৰশ্নমতে ভি ইজুকেল টু ইউ যিহেতু তো এতেকে ইউ ইজুকেল টু -50 সেণ্টিমিটাৰ আমি জানো যে বুলি লিখিবা তাৰপিছত লিখিবা তোমালোকৰ যিটো সূত্ৰ আছিলে সূত্ৰটো বহাই দিবা 1/v - 1/u ইজুকেল টু 1/f তো সূত্ৰটো বহাই তোমালোকে অংকটো কৰিলে লাষ্টত তোমালোকে উত্তৰটো পাবা 0.25 সেণ্টিমিটাৰ অৰ্থাৎ এফৰ মানটো তোমালোকে লাষ্টত উলিয়ালে কিমান পাবা 0.25 আৰু লক্ষ্য বস্তুটো 0.25 মিটাৰ সন্মুখত ৰখা হৈছিল আৰু এটা কুৱেশ্যন চাবা এইটো পাঠৰ লাষ্ট কুৱেশ্যন
2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰিব কৈছে তো উত্তৰটো চাবা দিয়া আছে f = -2m অৰ্থাৎ মিটাৰ এতেকে অৱতল লেন্সৰ ক্ষমতা তোমালোকে পাইছিলা সূত্ৰটো তাৰ পাছতে p = 1/f হ'ব = 1/-2 অৰ্থাৎ যেটো তোমালোকে f ৰ মান যেহেতু দিয়া আছে -2 বহাই দিবা তাতে d বহাবা ডায়াপ্টাৰ হৈ যাব -0.5 ডায়াপ্টাৰ নেক্সট এবাৰ লেসনটো চাবা চেপ্টাৰ 11 টো তোমালোকে বহিত উলিয়াই লোৱা অৰ্থাৎ কিতাপখনত উলিয়াই লোৱা তাৰপিছত বহিত তোমালোকে লিখি লোৱা যে চেপ্টাৰ 11 অৰ্থাৎ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী তোমালোকৰ যিটো পাঠ আছে হেতু উলিয়াই লোৱা তো কোৱেশ্চন কিটা আলোচনা কৰিম এতিয়া প্ৰথমতে তোমালোকৰ মাল্টিপল চয়েস কোৱেশ্চন আছে প্ৰথমটো কোৱেশ্চন সুধিছে যে মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে ইয়াৰ কাৰণটো কি অৰ্থাৎ কাৰণ হ'ল অপচন এ আছে পেছবায়োপিয়া অপচন বি আছে উপযোজন ক্ষমতা অপচন সি আছে নিকট দৃষ্টিগ্ৰস্ততা আৰু অপচন ডি আছে দূৰ দৃষ্টিগ্ৰস্ততা উত্তৰটো হৈছে উপযোজন ক্ষমতা অৰ্থাৎ অপচন যিটো বি আছে হেতু শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 2 আছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান অপচন এ আছে কৰ্ণিয়া অপচন বি আছে চকুৰ পতা অৰ্থাৎ ইংলিছত কোৱা হয় আইৰিছ আৰু অপচন সি আছে চকুৰ মণি পিউপিল আৰু অপচন ডি আছে অক্ষিপট ৰেটিনা তো উত্তৰটো হৈছে অক্ষিপট ৰেটিনাটো ইয়াৰ শুদ্ধ উত্তৰ তোমালোক অক্ষিপট বা ৰেটিনা বুলি দিলেও একেটা কথাই কোৱেশ্চন নম্বৰ 3 মন কৰিবা কোৱেশ্চনটো সুধিছে যে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান তো অপচন এ আছে 25 মিটাৰ অপচন বি আছে 2.5 সেন্টিমিটাৰ অপচন সি আছে 25 সেন্টিমিটাৰ অপচন ডি আছে 2.5 মিটাৰ তো উত্তৰটো হৈছে 25 সেন্টিমিটাৰ অৰ্থাৎ অপচন সি টো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 4 মন কৰিবা এটো পিডিএফ লাগিলে মোক কন্টাক্ট কৰিবা চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় অপচন এ আছে চকুৰ মণি অপচন বি আছে অক্ষিপট অপচন সি আছে চিলিয়াৰী অপচন ডি আছে চকুৰ পতা উত্তৰটো হৈছে অপচন সি চিলিয়াৰীটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ চাবা চকুৰ উপযোজন ক্ষমতা কি সুধিছে এটো কোৱেশ্চন 1 নম্বৰ আহিব পৰীক্ষাত উত্তৰটো হৈছে চকুৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বুলি কোৱা হয় এটো 1 নম্বৰ সিম্পল কোৱেশ্চন 2 নম্বৰো সিম্পল কোৱেশ্চন 1 নম্বৰ মায়োপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব উত্তৰটো হৈছে অৱতল লেন্স এখন তেওঁ ব্যৱহাৰ কৰিব লাগিব তেতিয়া তেওঁ দেখা পাব কোৱেশ্চন নম্বৰ সি অৰ্থাৎ 3 তো এটো তোমালোকৰ পৰীক্ষাত আহিলে 1 নম্বৰ আহিব স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি উত্তৰটো হৈছে সুস্থ চকুৰ দূৰ বিন্দু চকুৰ পৰা অসীম দূৰত্বত আৰু অৱস্থিত অৰ্থাৎ তোমালোকে কৈছে যে কোৱেশ্চন উত্তৰটোত সুস্থ চকুৰ দূৰ বিন্দু চকুৰ দূৰত্ব কিমান হ'ব অসীম হ'ব আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হৈছে 25 সেন্টিমিটাৰ এবাৰ কৈছে কোৱেশ্চনটো ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বোৰ্ডখন চোৱাত তেওঁ অসুবিধা পায় ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে ইয়াৰ সংশোধন কেনেকৈ কৰিবা আৰু এই পৰীক্ষাত প্ৰত্যেকবাৰে আহে উত্তৰটো হৈছে ল'ৰাজনে ভোগা বিকাৰটো হৈছে মায়োপিয়া এটো কি বুলি কোৱা হয় মায়োপিয়া উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰি তেওঁ কি কৰিব পাৰিব এটো যেহেতু তেওঁৰ প্ৰবলেমটো হেতু তেওঁ সলভ কৰিব পাৰিব অৰ্থাৎ তেওঁ যদি অৱতল লেন্স এখন ব্যৱহাৰ কৰে অৰ্থাৎ অৱতল লেন্সৰ এখন চশমা ব্যৱহাৰ কৰে তেতিয়া তেওঁ ভালদৰে পিছৰ বেঞ্চত বহা ছাত্ৰজনে বোৰ্ডখন দেখা পাব কোৱেশ্চন নম্বৰ 5 আহিছে এবাৰ কোৱেশ্চনটো এবাৰ অংক হৈছে এটো গণিত এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক তেওঁ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা -1.5 ডায়োপ্টাৰ হ'লে তাৰপিছত অপচন এ দিছে দূৰ দৃষ্টিগ্ৰস্ততা আৰু অপচন 2 দিছে নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফকাছ দৈৰ্ঘ্য কিমান তো এটো কোৱেশ্চন তোমালোকৰ পৰীক্ষা দিলে 2 বা 3 নম্বৰ আহিব তো এনসাৰটো চাবা আমি জানো যে উই নো দ্যাট লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈছে f = 1/p তাৰপিছত আমি 1 নম্বৰটো সলিউশন কৰিম দূৰ দৃষ্টিগ্ৰস্ততাৰ বাবে p = -5.5 ডায়োপ্টাৰ হ'ব তাৰ পাছতে এতেকে
তোমালোকে সূত্ৰটো বহাই দিবা যিটো সূত্ৰ পাইছিলা f = 1/p তাৰপিছতে p মানটো বহাই দিবা -5.5/1 তো তাৰপিছতে তোমালোকে এইটো হৰণ কৰি দিলে -0.15 ওলাব আৰু ফ'কাছ দৈৰ্ঘ্য হ'ব 0.15 তো 2 নম্বৰ অপশ্যনটো যিটো তোমালোকে সলভ কৰিম নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে p = -1/5 ডায়েপ্টাৰ যেহেতু আমি পাই গৈছোঁ এতিয়া তো ইয়াৰ f উলিয়াম এইটো পাই যোৱা নাই সৰি এইটো আমি কুৱেশ্যনটোতে পাইছিলোঁ এইটো -1.5 ডায়েপ্টাৰ পাইছিলোঁ যেহেতু ইয়াত f উলিয়াব গৈছে ঠিক আছে f উলিয়াব গৈছে তো f = 1/p একেটা কথাই একেটা সূত্ৰই মাৰি দিও তোমালোকে বহাই দিবা তাৰপিছত এইটোত ওলাব 0.67 নেক্সট এটা গণিত আমি সলভ কৰিম নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান হ'ব পাৰে তো উত্তৰটো হৈছে মায়োপিয়া দৃষ্টিৰ দোষ থকা মানুহজনৰ বাবে u = -α v = 80 সেন্টিমিটাৰ আৰু এতেকে f = আমি উলিয়াব লাগিব আমি জানো যে 1/v - 1/u = 1/f এইটো সকলোৱে পাই আহিছে তো দিছ ইমপ্লাইজ -1/80 - 1/α = 1/f তো তোমালোকে f ৰ সূত্ৰটো f = উলিয়াই দিবা f = কিমান হ'ব -0.180 সেন্টিমিটাৰ মিটাৰলৈ কনভাৰ্ট হৈছে ঠিক আছে মিটাৰলৈ কনভাৰ্ট হৈছে তাৰপিছতে এতেকেদি লিখিবা লেন্সৰ ক্ষমতা p = 1/f ইতিমধ্যে পাই গৈছা আৰু ঠিক তেনেদৰে মই যেনেদৰে তোমালোকক কৈছিলোঁ নেক্সট যিটো আগৰ কুৱেশ্যনটো কৈছিলোঁ তেনেদৰে কৰিবা ডায়েপ্টাৰলৈ নিবা তাৰপিছতে উত্তৰটো ওলাই যাব এতেকে p = -1.25 ডায়েপ্টাৰ লেন্সখন হ'ব অৱতল লেন্স গতিকে মায়োপিয়া বিকাৰৰ সংশোধনৰ বাবে অৱতল লেন্সৰ প্ৰয়োজন হয় 7 নম্বৰ কুৱেশ্যনটো ঠিক তেনেদৰে মন কৰিবা এইটো এটা অংক মানে ইয়াত ছবি আঁকিবলৈ কৈছে ইয়াত চোৱা অংকৰো আছে লাষ্টত দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা দূৰদৃষ্টিগ্ৰস্ত চকুৰ এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 টো ধৰি ল'ব হৈছে উত্তৰটো চাবা ডেফিনেশ্যনটো লিখি ল'বা হাইপাৰমেট্ৰপিয়াক দূৰদৃষ্টিগ্ৰস্ততা বুলিও কোৱা হয় তাৰপিছত ৰশ্মি চিত্ৰটো আঁকিবা এইটো তোমালোকে চাই লোৱা ৰশ্মি চিত্ৰটো চাই লোৱা ভালদৰে তোমালোকে নিজৰ বহীত লিখি লোৱা ভিডিঅ'টো পাছ কৰি ল'বা তাৰপৰা গিভেন ইয়াত u = -25 সেন্টিমিটাৰ v = -1 মিটাৰ এইটো তোমালোকে সেন্টিমিটাৰ লৈ যাবা -100 সেন্টিমিটাৰ হ'ব তাৰপিছতে তোমালোকে সূত্ৰটো বহাই দিবা 1/v - 1/u = 1/f তো বহাই লৈ অংকটো কৰিবা আগৰ দৰে অংকটো কৰি তোমালোকে লাষ্টত কি হ'ব f = কিমান পাবা 1/3m পাবা তাৰপিছতে আমি জানো যে p = 1/f তো সকলোৱে জানে ডায়েপ্টাৰ নিবলৈ হ'লে এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছতে তোমালোকে উত্তৰটো পাবা যে গতিকে লেন্সখন উত্তল অৰ্থাৎ দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে উত্তল লেন্স প্ৰয়োজন আৰু তোমালোকে এইটো পৰীক্ষাত যদি আহে তোমালোকে 4 বা 5 নম্বৰ ইজিলি পাই যাবা এইটো 5 নম্বৰ আহিব পাৰে বা 4 নম্বৰ আহিব পাৰে তোমালোকে বিন্দাছ পাই যাবা তাৰপিছত কুৱেশ্যন নম্বৰ এবাৰ 8 নাহিলে এইটো লম্বা কুৱেশ্যন এইটো 3 নম্বৰ পৰীক্ষাত আহিব সাধাৰণ চকুৱে এটা 25 সেন্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় তো উত্তৰটো চাবা আমাৰ চকুৰ বাবে এটা স্থিৰ প্ৰতিবিম্বৰ দূৰত্ব আছে গতিকে লক্ষ্য বস্তুৰ দূৰত্বৰ সলনি হ'লেও প্ৰতিবিম্বৰ দূৰত্ব একে থাকে আনহাতে লক্ষ্য বস্তুৰ দূৰত্ব ন্যূনতম 25 সেন্টিমিটাৰৰ পৰা অসীম দূৰত্বত যদি লক্ষ্য বস্তুৰ দূৰত্বত 25 সেন্টিমিটাৰতকৈ কম কৰা হয় তেতিয়া লেন্সৰ প্ৰতিবিম্ব গঠনৰ সূত্ৰমতে প্ৰতিবিম্ব স্পষ্টকৈ চকুৰে ৰেটিনাত গঠন নহ'ব ফলত স্পষ্টকৈ বস্তুটো দেখা পোৱা নাযাব আৰু এইটোৱে হৈছে ইয়াৰ উত্তৰটো তাৰপিছতে তোমালোকৰ কুৱেশ্যনটো ইয়াত সুধিছিলে যে সাধাৰণ চকু এটাই 25 সেন্টিমিটাৰতকৈ ওচৰত বস্তু এটা দেখা নাপায় কিয় এইটো সূত্ৰৰ কুৱেশ্যনটোৰ এনচাৰটো এইটো ভালদৰে স্ক্ৰীনশ্বট মাৰি লোৱা নহ'লে তোমালোকে ভিডিঅ'টো প'জ কৰি চাই লোৱা তাৰ পাছতে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 10 নম্বৰটো চাবা তৰাই তিৰবিৰাই কিয় তৰাই তিৰবিৰাই কৈ এইটো পৰীক্ষাত প্ৰত্যেকবাৰে অহা তোমালোকে দেখিবলৈ পাইছা আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে তোমালোকে পাবা এইটো উত্তৰটো হৈছে তৰাৰ তিৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰসাৰিত হয় বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটো প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ প্ৰতি অভিলম্বৰ দিশত বেকা কৰি দিয়ে
তৰাটোৰ আপাতন অৱস্থাত প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক আৰু অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থানটো সুস্থিৰ নহৈও সামান্য ইফালে সিফালে হৈ পৰিদৰ্শন কৰে। আৰু পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, তেতিয়া তোমালোকে পাছত ভালদৰে চাই লিখিব পাৰিবা। আৰু তোমালোকে এইটো কুৱেশ্যন নিজৰ বহীত নোট কৰি লোৱা, এইটো পৰীক্ষাত আহিব। এইটো তোমালোকে পৰীক্ষাত প্ৰত্যেকবাৰে এই দুটা কুৱেশ্যনৰ ভিতৰত তৰাই তিৰবিৰাই কিয় বুলি এবাৰ যদি পৰীক্ষাত আহে, তেতিয়া তোমালোকে নেক্সট বাৰ গ্ৰহে তিৰবিৰাই নাথাকে কিয় এইটো আহে। মানে তোমালোকে এই দুটা কুৱেশ্যন সলনি কৰি আহে। নেক্সট বাৰ যদি তোমাৰ তৰাই তিৰবিৰাই কিয় বুলি আহিছিলে, তেনেহ'লে এবাৰ আহিব গ্ৰহে তিৰবিৰাই নাথাকে কিয়। কিন্তু তোমালোকে দুইটাই পঢ়ি যাবা, কাৰণ দুইটাই আহি যাব পাৰে কেতিয়াবা। উত্তৰটো চাবা, গ্ৰহে তিৰবিৰাই নাথাকে কিয়। উত্তৰটো চাবা, মই গাই দিয়া নাই, তোমালোকে নিজৰ বহীত লিখি লোৱা। ঠিক আছে, লিখি লৈছা, ভিডিঅ'টো পষ্ট কৰিবা। তাৰপিছতে এই দুইটাই যদি পৰীক্ষাত নাহে, তেতিয়া তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে। চোৱা, ৰাতিপুৱাই সূৰ্যক ৰঙচুৱা দেখি কিয়? ৰাতিপুৱা সূৰ্যক কিয় ৰঙচুৱা দেখা পোৱা যায়, এইটো তোমালোকে চাই ল'বা। চাই লোৱা ভালদৰে, মই কৈ দিয়া নাই আৰু। তাৰপিছতে চাবা, এটা মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে কিয়? এইটো কুৱেশ্যন আহিব পাৰে, চাই লোৱা ভালদৰে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই গোটেইখিনি কুৱেশ্যন বুজি পাইছা। মই তোমালোকক যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' ভাল লাগে নিশ্চয়কৈ লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকৰ মই ইতিমধ্যে বিজ্ঞানৰ আগৰটো পাঠত আগৰটো যিটো ভিডিঅ'ত, সেইটো ভিডিঅ'ত তোমালোকৰ আগৰ পাঠখিনিৰ কথা মই আলোচনা কৰা হৈছিলে, যদি নাচাই চাই ল'বা। আৰু মই এটা মষ্ট ইম্পৰ্টেণ্ট যি তোমালোকৰ আছামিছৰ গোটেই কিতাপখনে তোমালোকক মই সলিউশ্যন কৰি দিছিলোঁ, MCQ আৰু লং কুৱেশ্যন সকলোখিনি তোমালোকক সলিউশ্যন কৰি দিছিলোঁ। যদি নাচোৱা সেইটো ভিডিঅ' চাই ল'বা। সেইটো ভিডিঅ' অলপ দীঘল আছিলে, 41 মিনিটৰ, চাবা ভালদৰে। তো আশা কৰোঁ তোমালোকে এবাৰ পৰীক্ষাত ভালদৰে ৰিজাল্ট কৰিবা। তো আজিলৈ ধন্যবাদ। জয় আই অসম।